হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো বহুত বেছি ভালেই আছোঁ। আৰু আজি হৈছে জানুৱাৰী মাহৰ 2 তাৰিখ 2025 আৰু আজিৰ দিনটো আৰম্ভণি কৰিছোঁ পুৱা 10 বজাৰ পৰা। আৰু চাওকচোন, পুৱা 10 বজাতে এনেকুৱা সেমেকা বতৰ, ৰ'দ নাই, মানে কি ক'ম আৰু, ক'ত থকা যেন লাগিছে নাজানো আৰু। মাঘৰ বিহুৰ সময়ত এনেকুৱা বতৰ হয়, কিন্তু এতিয়া দেখিছোঁ একদম ডিচেম্বৰ মাহতে, মানে জানুৱাৰী মাহত মানে এনেকুৱা হৈ গৈছে যে মানে ৰ'দ নায়েই, মানে কাপোৰ কানিও নুশুকায়, বহুত বেছি মানে প্ৰব্লেমেই হৈছে, ঠাণ্ডাও লাগি থাকে। চ' এয়া আমাৰ পিছফালৰ ঘৰৰ বাবুটো, সি বগৰী পাৰিব গৈছে তাত। মই চাই আছোঁ যে ই কেইটামান বগৰী আনে নে নানে। আৰু সেইখন সন্মুখৰ ফালে এখন ফিল্ড আছে, সি তাত খেলিব যায় সদায়। তো তাৰ পৰা সি বগৰী আনিব যায় নে নাই, যায়। আৰু মই আহিছিলোঁ ইয়াতে বাহিৰত ওলাই, ভিনদেউৱে গাখীৰ দিবলৈ আহে যিহেতু, গাখীৰ ল'ব আহিছিলোঁ। আৰু মোৰ ড্ৰেছটো দেখি মাইনাই ক'লে ভিডিঅ' বনাওঁ দিয়ক। মানে ঠাণ্ডাতে মই নাইটিৰ তলত মানে লং পেণ্ট পিন্ধি থাকোঁ আৰু চুৱেটাৰো পিন্ধি থাকোঁ, এনেকুৱা ঠাণ্ডা। তো মানে ড্ৰেছ পাতি মানে একদম পিন্ধি জপৰি হৈ থাকোঁ আৰু ইয়াৰ মাইনাটো, তাই ৰাখীৰ ছোৱালীজনী জিয়া, তাই মানে লাজ কৰি আছে, তাইৰ দাঁত এটা সৰি যোৱাৰ কাৰণে। চ' মই তাইক জোকাই আছোঁ দাঁতটো দেখুৱাবৰ কাৰণে। আৰু বাবুৱে চাওকচোন, এই দুটামান মাত্ৰ বগৰী আনি দিছে। তাক খুজিলোঁ, সি লৈ আহিলে বাৰু। বগৰী একদম কম আনিছে। এয়া বগৰী, আমি ভাবিলোঁ কি এই বগৰীকেইটা, এইখিনিকে যিকেইটা আছে, কেইটামানে আছোঁ মানুহ, সেইকেইটাই মিলি পেলাই খাওঁ। এতিয়া বগৰীকেইটা যিহেতু ৰাস্তাত পৰিছে, সেইকাৰণে অকণমান ধুই লৈছোঁ। যিখন প্লেট দিছিলে সেইখন ফাটা আছিল, তো পানীবিলাক পৰি গ'ল, সেইকাৰণে ভাল এখন প্লেটত ধুই ল'লোঁ। আৰু এতিয়া আমি বগৰী খোৱাত লাগিছোঁ। সদায় ৰাতিপুৱা আমি প্লেনিং কৰোঁ যে ৰাতিপুৱা উঠি আমি বগৰী পাৰিব যাম, গাড়ী নথকা সময়ত, মানে ধৰক 4টামান বজাত। কিন্তু এইটো যিহেতু একদম হাই ৰোড, তো গাড়ী আহিয়ে থাকে, কিন্তু আমাৰ প্লেনিং কেতিয়াও ছাকচেছ নহয়, কাৰণ আমি ঠাণ্ডাত শুই থাকোঁ। এতিয়া ৰাখীয়ে, যিহেতু ৰাখীৰ মাক আহিছে, আলহী আহিছে, গতিকে তাই চাহ বনাইছিল আৰু আমাক ৰুমত দি থৈ গৈছে চাহ। আমাৰ তাত এনেকুৱা চলিয়ে থাকে, ইঘৰে সিঘৰে চাহ খোৱা চলি থাকে। মানে ভাৰতীয় হ'লেও আমি ভাৰতীয় হিচাপে নহয়, একদম নিজৰ আলহী হিচাপেহে থকাৰ দৰে হয়। ইঘৰে সিঘৰে অহা যোৱা, এইটো বস্তু চলিয়ে থাকে। তো মাজে মাজে কাৰোবাক বেয়া পোৱা পৰি নথকাও নহয়, কিন্তু বেয়া পোৱা পৰি হ'লেও মানুহে এইবিলাক ধৰি থাকিব নালাগে বা কাৰোবাক এনেকৈ কৈ দিব নালাগে, মই ভাবোঁ। চ' মনৰ ভিতৰতে ৰাখি থ'ব লাগে, বেয়া পালেও আকৌ পিছ মুহূৰ্ততে মাত দি দিব লাগে। তো তেনেকুৱা। তো চাহ খালোঁ, মাইনা আৰু মই বহি। চাহ খাই উঠাৰ পিছত মই ক'লোঁ, তুমি অলপ বহা, মই চব্জি কাটোঁ। ৰাখীয়ে চাওকচোন, মোক আহি এনেকৈ সাবতি ধৰি আছে। তাৰপিছত মই চব্জি কাটিব লাগি গ'লোঁ। আজি চব্জি মানে যিটোৱে ফোন কৰিছে, মাইনাৰ লগত বহি থাকোঁতে ফোন কৰিলে যে মই মাছ লৈ যাম বুলি ফোন কৰাৰ কাৰণে মই ধামাধুম। আৰু বহুত মানে 12টা বজাত যিহেতু ডিউটি শেষে হয়, এতিয়া 12:30 বাজিল, মই এতিয়ালৈকে ভাত বনাবৰ কাৰণে অহাই নাই। সেইকাৰণে মই দৌৰি আহি ফুলকবি কাটিলোঁ, আলু কাটিলোঁ আৰু মূলা এটা কাটিছোঁ, মূলাৰ চালাড বনাম বুলি কৈছোঁ, আৰু বিলাহী ৰেডি কৰিছোঁ। বিলাহী ফুলকবি আলু এইখন খাম, এইখন আঞ্জা খুব বেছি প্ৰিয়। মই কৈছোঁ পিচ মাছ আনিব, যিটোৱে কৈছে গৰৈ মাছ আনিম। মই কৈছোঁ হ'ব বাৰু, তুমি গৰৈ মাছ আনিলেও, মই কৈছোঁ নালাগে, গৰৈ মাছ নাখাওঁ। কিন্তু যিটোৱে কৈছে কি কিয় ফুলকবিৰ আঞ্জাৰে কি গৰৈ মাছ খাব নোৱাৰি নেকি? তো সি ক'লে গৰৈ মাছেই আনিম। তাৰপিছত মই কৈছোঁ হ'ব দিয়া, যি আনিবা, মুঠতে মই ফুলকবি বইল কৰি থৈ দিম। চ' ফুলকবি আৰু আলু মানে যিটোৱে বইল কৰিহে খায়, বইল কৰি পানীটো পেলাই দিয়ে, ফুলকবিৰ পানীটো। চ' মই একেলগে কুকাৰতে বইল কৰি দিলোঁ। বেছিয়ে বইল হ'ব গম পাওঁ, তথাপিতো মই ভাবিলোঁ কি কুকাৰতে বহাই দিওঁ, কাৰণ কেৰাহীটোত মানে কেৰাহী আছে আৰু কেৰাহীটোত মই এতিয়া সৰু আলুখিনি ভাজি আছোঁ। আৰু কুকাৰত মই সেইটো চাইডে ফুলকবি আৰু আলুখিনি বহাই দিছোঁ। তাৰপিছত মই গোটেই স্লেবখন চাফা কৰি লৈছোঁ। মই মানে ভাত আঞ্জা যেতিয়া ৰান্ধিব আহোঁ, ওচৰৰ মানুহে মানে যেতিয়া চাই থাকে আৰু চাইডৰ ঘৰৰ, কয় কি তোমাৰ ইমান সোনকালে হৈ যায়। মানে মই যেতিয়া পাকঘৰত সোমাওঁ, অকল মই পাকঘৰতে কাম কৰি থাকোঁ, ইফাল সিফাল মই নাযাওঁ, না ফোন আহিলে মই ৰিচিভ কৰোঁ।
এতিয়া ফোনটো মই যেনেকৈ লৈ কিনে মই ভিডিঅ' বনাই আছোঁ তেনেকুৱা মানে মই একদম ইফাল সিফাল নাচাওঁ। যিখিনি পাকঘৰৰ কাম থাকে সেইখিনিয়ে কৰোঁ। বাচন বাতি যিখিনি আছিল সেইখিনিও ধুই লৈছোঁ, চাফা চুফা কৰি লৈছোঁ, মুচি কাচি লৈছোঁ। আৰু এইখিনি কালিৰ দালি হয়। কালি দালিখিনি গৰম কৰি থৈছোঁ আৰু বিলাহী পিঁয়াজ এনেকৈ ৰেডি কৰি থৈছোঁ। আৰু কাপকেইটা ৰাখি আছিলে এইকেইটা মই দি থৈ আহোঁ। আৰু ওচৰৰ মাইনাক চাওক, তাই বোলে ভিডিঅ' বনাব, ৰীল বনাবৰ কাৰণে ড্ৰেছ কৰিব, এইখন শাৰী পিন্ধিম নে সুধিব আহিছে এবাৰ, আৰু এইবাৰ পিন্ধি আহি মোক দেখালে। তাৰপিছত মই ক'লোঁ হ'ব তুমি বনোৱা। তাৰপিছত মই বনাই ধৰি দিম বুলি ক'লোঁ, কিন্তু পিছত জিতুৱে অহাৰ পিছত মই ধৰি দিয়া নহ'ল। আৰু জিতুৱে চাওক দিনত মাছ নানিলে, সেইকাৰণে আমি এনেকৈ আলু আৰু দালি এনেকৈ খাই থ'ব লগা হ'ল। তাৰপিছত সন্ধিয়া আমি ক'লোঁ কি মাছ আনিব যাম। আৰু সন্ধিয়া এটা ৰাস্তাত টেমা পালোঁ, সেই টেমাটো লৈ আহিলোঁ জুই পোৱাবৰ কাৰণে। এতিয়া দাদাৰ মেচিন আছে যিহেতু, তো দাদাই মেচিনেৰে এই টেমাটো কাটি দিম বুলি কৈছে। তেতিয়ালৈ ভাবিলোঁ আমি বজাৰ কৰি গুচি আহিম। আৰু এইবিলাক যোগাৰ কৰা হৈছে জুই পোৱাবৰ কাৰণে, কাৰণ ভাড়াঘৰৰ এনেকুৱা সুবিধাটো নাপাওঁৱেই। তো 2.5 বছৰ থাকিলে এইবাৰ ল'ম বুলি ভাবিছোঁ। মাছ আনিব গৈ ঘুগুনি আৰু আলুৰ চপ খালোঁ দুইজনে। আহি পেলাই ইয়াতে জুই ধৰিলোঁ বাহিৰতে। আৰু চাওক জুই দেখিলে মানুহ আহিয়ে যায়। মালিকহঁতেও আহিছে, মালিক দাদাহঁতে, ওচৰৰ উকিল দাদাহঁতেও আহিছে, বাকী মাইনাহঁতেও আহিছে। চবেই আমি আহি এনেকৈ বহিব ৰেডি। ৰাখি এইখিনি সময়ত নাই, ক'ৰবাত গৈছে, তাই আহি পোৱা নাই, ক'ত গৈছে গম পোৱা নাই। আৰু এতিয়া যিটোৱে বাঁহবিলাক কাটি এনেকৈ জুইকুৰা ধৰিছে। জুইকুৰা মই ধৰিছোঁ, আৰু জুই ধৰাৰ আগতে মই কিন্তু ভাত বনাই আহিছোঁ দৌৰা দৌৰি। আৰু ৰাখিও মেডিকেলৰ পৰা আহি ইয়াতে বহিছে। তাইৰ বোলে পেটটো বিষাই আছে, অহাকালি আল্ট্ৰাচাউণ্ড কৰাব দিছে। আৰু ইয়াতে আমি গোটেইকেইটাই মিলি এনেকৈ জুই পুৱাই আছোঁ, আৰু বম লেকচাৰ। আৰু যিটোক চাওক কি দেখাই আছে, 2টা আঙুলি মানে ভিক্টৰ, জয় চিন বোলে। ইহঁতক শিকাই আছে, ইহঁতে একো নাজানে তাকে শিকাই আছে। আৰু চাওক আলু আমি পুৰি আনিছোঁ, আৰু জুইত বেঙেনা পুৰিছিলে মাইনাহঁতে। আৰু মই ভাবিলোঁ আলুটো বাকলি গুচাওঁ আৰু পিটিকি কিনে খাওঁ। এতিয়া 10:30 বাজিল, গতিকে জুইৰ গুৰত এনি টাইম বহি থাকিলেতো নহ'ব। অলপ গাটো যিহেতু গৰম উঠিছে, এতিয়া আমি ভাত পানী খাই লৈ গৰম ভাত পানী খাই শুই যোৱাই ভাল হ'ব তাকে। আৰু আমি এনেও 10:30তেই ভাত খাওঁ, 10:30 নহ'লে 11টা। আৰু 11টাৰ পিছত মই ভাতেই নাখাওঁ। যদি যিটো দেৰিকৈ আহে, ভাত খোৱাত দেৰি হয়, মই ভাতেই নাখাওঁ, মই থৈ দিওঁ তেনেকৈ। আলু পিটিকা, আৰু এয়া চাওক দিনৰ ফুলকবি আলুখিনিত মই ৰৌ মাছ আনিছিলোঁ, ৰৌ মাছৰ বুকুৰ মাছ 2 পিচ দুইৰে বনাইছোঁ। আৰু মাইনাহঁতে দিলে বেঙেনা পিটিকা। বেঙেনাখিনি আমি জুইতে পুৰিছিলোঁ, 2টা বেঙেনা। তো মাইনাহঁতে দিয়া বেঙেনা পিটিকাখিনি আমি দুইটাৰে কাঁহীত লৈ লৈছোঁ। তো এনেকৈ মানে খাম। দিনত যিহেতু মাছ আনিম বুলি মাছ খোৱা নহ'ল, ৰাতিয়ে এনেকৈ হ'ল। আৰু মাছ খোৱাৰ বোলো ইচ্ছাটো নাছিলে, কিন্তু একেবাৰে দালি খাই থাকিবও ভাল নালাগেচোন, সেইকাৰণে। আজিৰ দিনটো এনেকৈয়ে গ'ল। অহাকালি পুনৰ লগ পাম। বাই বাই।